পাচলি খাবা তুমি দেই খোৱা নে পাচলি এইটোৰ নাম কি কোৱা নেমু টেঙা চিনি পাইছে যোৱা পাচলি খাবা দেই তোমাৰ শাড়ীখন বৰ শাড়ী নহয় চাদৰ মেখেলা বৰ ধুনীয়া লাগিছে কি কৈছা তুমি গছ আৰু আগতে এডাল গছ দেখিছিলোঁ হয়নে তেওঁ কি কৈছিলে তেওঁ কি ক'ব দিছিলোঁ আমি হয় গছ থাকিলেহে মানুহ থাকিব এয়া আমি এই গছডাল আছে বাবে থাকিব বাবে আমি থাকিম বৰ ভাল লগা কথা গছো বৰ ধুনীয়াকৈ সজাইছে তোমাক দেই গছে আকৌ ইফালে ইফালে খুব চাইও আছে কোনে কি কয় গতিকে গছডালক আমি ভালকৈ ৰাখিব লাগিব গছডালৰ গুৰিত কি দিব লাগিব গছৰ গুৰিত কি দিয়ে মাটি আৰু কি দিয়ে পানী আমি পানীও দিম আৰু মাটিটো গছ থাকিবই পানী দি গছক আমি জীয়াই ৰাখিব লাগিব তেতিয়াহে আমি থাকিব পাৰিম হয়নে এইডাল এডাল গছ আমি দেখিম আহা তুমি কি কৈছা সত্ৰীয়া নাচনী বাপৰে সত্ৰীয়া নাচনীটো একেবাৰে ডাঙৰ মানে বিৰাট ভাল নাচনী আৰু সত্ৰীয়া নাচনী হৈছা এবাৰ নাচি দেখুৱাবা নেকি তোমাৰ নামটো কি ক'লা মান্যতা মেধিয়ে আমাক এবাৰ সত্ৰীয়া নাচি দেখুৱাব সত্ৰীয়া নাচাচোন এবাৰ Cinta cinta ta Cina ini kau data kita data kita ta Cina ini kau data kita data kita ta Cina ini kau data kita kita তেওঁৰ কাৰণে এটা হাতপৰি দিবই লাগিব ইমান ধুনীয়াকৈ নাচিছে আমি আশা কৰিছোঁ আমাৰ বিদ্যালয়ৰ মঞ্চত তেওঁ সত্ৰীয়া নাচনী হিচাপে আমি আৰু দেখিবলৈ পাম ডাঙৰ হ'লে আৰু দেখিবলৈ পাম এইবাৰ তুমি কি হৈছা দুৰ্গা মা হৈছে বাপৰে দুৰ্গা পূজা গৈছিলেহে আকৌ আহিছে গতিকে ভাল লগা কথা পূজা দুৰ্গা পূজাৰ পিছত যেতিয়া দুৰ্গা গোসাঁনী গুচি যায় আমাৰ বৰ বেয়া লাগে এতিয়া আকৌ আহিছে খুব ভাল লগা কথা তুমি কোৱাচোন তুমি ক'ৰ পৰা আহিছা দুৰ্গা গোসাঁনী ক'তো থাকে কেন্দুগুৰি পায় ঠিক আছে একো নাই কেন্দুগুৰিটো বহুত আমাৰ একেবাৰে গোটেই পৃথিৱীৰ সকলোতে দুৰ্গা গোসাঁনী আছে বুলি যদি আমি ধৰি লওঁ কেন্দুগুৰিটো আছে তুমি কিবা শ্লোক পাতিব পাৰিবা নেকি শ্লোকবোৰ এতিয়া মাতিব মন যোৱা নাই তেওঁৰ কাৰণ তেওঁ দুৰ্গাৰ সাজ পিন্ধি আহিছে আৰু বৰ ধুনীয়া দেখিছে তোমাক দেই খুব ধুনীয়াকৈ সজাই দিছে তোমাক বৰ ভাল লাগিছে যোৱা আমাৰ দাইদেউ নধৰিব দুৰ্গা মা বাপৰে তোমাক দেখি ভয় লাগি গৈছে তুমি কি হৈছা আৰ্মি অফিচাৰ একদম সাৱধান হৈ পেলাই থাকিব লাগে আৰু তুমি নতুন আৰ্মি ড্ৰেছ কিনিছা ন টুপিটো খুব ভাল লাগিছে তোমাক খুব ধুনীয়াকৈ খুৱাইছে তুমি কিবা আমাক কৰি কিবা হুইচেলটো বজাই শুনাবা নেকি বঢ়িয়া বঢ়িয়া আৰ্মি অফিচাৰৰ মুখত হাঁহিটো দেখি ঠিক আছে
তোমাক আমি শুভেচ্ছা জনালোঁ। বাপৰে স্পাইডাৰমেন আহি গ'ল। জিন্নাত কলিতা স্পাইডাৰমেন হৈও নামটো ধুনীয়াকৈ কৈছে দেই। স্পাইডাৰমেনে কথা ক'ব পাৰে নে নোৱাৰে আমিতো নাজানো, হয়নে? তুমি এটা একশ্যন দেখুৱাচোন কেনেকুৱা কৰে স্পাইডাৰমেনে। আৰু স্পাইডাৰমেনে কেনেকৈ উৰি যোৱাৰ নিচিনাকৈ যে যায়, উৰি যোৱাৰ নিচিনাকৈ যে যায়। উৰি যাব বিচৰা নাই, ইয়াত থাকিব বিচাৰিছে স্পাইডাৰমেনে, ইয়াৰ পৰা গুচি যাব বিচৰাই নাই। ধুনীয়া লাগিছে তোমাক দেই। তাৰপিছত তুমি কি হৈছা? কৃষ্ণ হৈছে এতিয়া আধুনিক কৃষ্ণ, আধুনিক যুগৰ কৃষ্ণ। আগতে কৃষ্ণই আকৌ গাত বস্ত্ৰ নিপিন্ধেই দেখোন আমি দেখিছিলোঁ। ভালেই হৈছে, বতৰ ঠাণ্ডা পৰিছে, নাই পাৰে আমিতো মিলি চলিবই লাগিব যুগৰ লগত। তোমাক ধুনীয়াকৈ সজাইছে। আৰু এইডালক কি বুলি কয় জানা নেকি? এইডালক মালা মণি। তোমাৰ নামটো কি কোৱা? কৃষ্ণই কেনেকৈ বাঁহী বজায় এবাৰ দেখুৱাই দিয়াচোন আমাক। বাঁহী কেনেকৈ বজাওঁ, বাঁহীটো লোৱা। বাঁহীয়ে মাত শুনো নুশুনোকৈ শুনিছোঁ। বাঁহীটো যে চিনি পাইছে এইটোৱে বৰ ডাঙৰ কথা দেই। তেওঁ বাঁহী বুলি কোৱাৰ লগে লগে নিজৰ সম্পৰ্ক উলিয়াই লৈছে বাঁহীটো বজাবলৈ। আমি এটা হাত চাপৰি দিওঁ। কৃষ্ণ জয় কৃষ্ণ। বাপৰে তেওঁ দেখি মোৰ ভয় লাগিছে। তোমালোকৰ ভয় লাগিছে নে? তোমালোকৰ মোৰ ভয় লাগি গৈছে। কি হৈছা? নৰসিংহ হৈছে। নৰসিংহ হৈছে। নৰসিংহই কেনেকুৱা কৰে এবাৰ দেখুৱাই দিয়া আমাক। মাতটো শুনাইছে, মাত এবাৰ শুনাই দিয়া। একেবাৰে ভয় লাগি যায়। ভয় লাগিছে নে তোমালোকৰ? নাই লগা? এওঁলোকক ভয় খুৱাই দিয়া, ভয় লগা নাই বোলে। এতিয়া দুৰ্গাই লুকাইছে, আকৌ দুৰ্গাই লুকাইছে নৰসিংহ দেখি পেলাই। গতিকে তোমাক খুব ভালকৈ সজাইছে দেই। নৰসিংহক দেখি দুৰ্গা লুকাইছে। বঢ়িয়া, যোৱা, খুব ভাল লাগিছে। ইয়ালৈ যোৱা, ইয়াত থিয় হোৱা। পুলিচ একেলগে, পুলিচবোৰ একেলগে আহি যোৱাচোন। পুলিচবোৰক একেলগে দেখিলে ভাল লাগিব আমাক। ষ্টেণ্ড গান লৈ থকা পুলিচো আছে। সকলোৰে হাতে আছে ষ্টেণ্ড গান। হুইচেল আছে, পোচাক হুইচেল বজাই দিছে। আৰু এবাৰ বজাই দিয়া জোৰকৈ। বঢ়িয়া। এতিয়া পুলিচে কি কৰে কোনোবাই ক'বা? তোমালোক তিনিওৰে মাজৰ পৰা পুলিচে কি কৰে? অকলটো আৰু হুইচেল নবজায় বা অকল পোচাকযোৰেটো পিন্ধি নাহে। আৰু কি কৰে? আৰু কি কৰে? ফুটা নুফুটা মাতেৰেও ক'ব পাৰি যে আইন শৃংখলা ৰক্ষা কৰে। শৃংখলা ৰক্ষা কৰে। হয়তো তোমালোকে এতিয়া বাহিৰত গৈ আইন শৃংখলা ৰক্ষা কৰিব নালাগে। আজি আমাৰ বিদ্যালয়তে তোমালোকে আইন শৃংখলা ৰক্ষা কৰিব লাগিব। হ'ব? পাৰিবা? পাৰিবানে? তোমালোকক শুভেচ্ছা জনালোঁ।
ঠিক আছে তোমালোকে কিন্তু থিয় হোৱা আৰু কইনা হৈছা আয়তি হৈছো আয়তি কইনা নহয় দেই মই ভুলকৈ কৈছোঁ আয়তী হৈছে আয়তীয়ে গান গায় নাম গায়তো আয়তীয়ে নাম গায় মই বাইদেউসকলক সুধি লৈছোঁ মই কইনা বুলি ভুল কৰি লৈ লৈছিলোঁ গাব পাৰিবা নোহোৱা নহয় ন আছে সময় ইমান ধুনীয়াকৈ গাইছা কোনে শিকাইছে তোমাক জেঠিয়ে শিকাইছে বৰ ধুনীয়াকৈ শিকাইছে দেই তুমি আজি গৈ ক'বা জেঠিক যে মোক স্কুলত সকলোৱে ভাল বুলি কৈছে আমি তেওঁৰ কাৰণে আৰু এবাৰ হাত চাপৰি দিম ইমান ধুনীয়াকৈ গাইছে কি হৈছা তুমি বহি ল'ম মই কি হৈছে কোৱা কোৱা তুমি কি হৈছা ক'লেহে আমাৰ ভাল লাগিব তুমি নিজে ক'ব লাগিব প্ৰথমে তোমাৰ নামটো কোৱা নামটো কোৱা প্ৰথমতে একদম ক'বলৈ মন যোৱা নাই তেওঁ চাগে এইটো হ'ব খোজা নাছিলে বেলেগ হ'ব খুজিছিলে আৰু ঘৰৰ পৰা চাগে জোৰ জবস্তি তেওঁ এইটো ভেকশ্যন কৰাইছে তেনেকুৱা লাগে নকয় খং উঠে তেওঁ কিবা এটা বেলেগ হ'ব বিচাৰিছিলে আৰু হ'ব লগা হ'ল বেলেগ এটা গতিকে আমি তেওঁ ভাবিছোঁ তেওঁ চাগৈ কাবুলীৱালা হয়নে কথা কৈ বেয়া পায় বহিয়ে লৈছোঁ বাৰু কি হৈছা তুমি কাৰ্বি ছোৱালী হৈছে ধুনীয়া ড্ৰেছটোতো কাৰ্বিয়ে ড্ৰেছ পিন্ধিছা কাৰ্বিসকলৰ ড্ৰেছ পিন্ধিছা মণিডাল পৰ্যন্ত ভাল লাগিছে তোমাৰ তুমি কাৰ্বি ছোৱালী যে হৈছা তুমি কাৰ্বি গীত জানা নেকি কিবা নাজানা আৰু কাৰ্বি ছোৱালীয়ে অনুষ্ঠানত কিবা ধৰা সাংস্কৃতিক অনুষ্ঠানত যোগ দিলে তাত কেনেকৈ ধৰা তুমি এটা প্ৰতিযোগিতাত যোগ দিছা কাৰ্বি ছোৱালী হিচাপে তুমি কেনেকৈ মঞ্চলৈ আহিবা দেখুৱাই দিয়া আমাক ধুনীয়াকৈ যোৱা নাচি নাচি যোৱা একো বিশেষ কৰিবলৈ মন যোৱা নাই তোমাৰ নামটো কোৱা দেৱাংশী লাম্পি ধুনীয়া সেইকাৰণে ড্ৰেছবোৰ পাইছা হয়নে বৰ ধুনীয়া লাগিছে তোমাক কৈছেনে কোনোবাই ধুনীয়া লগা বুলি মা আৰু দেউতাই ধুনীয়া লগা বুলি কৈছে গতিকে আৰু কোনে ক'ব লাগে বাকীসকলে নক'লেও কথা নাই আৰু হয়নে তোমাক সঁচাকৈ আমিও ক'লোঁ তোমাক ধুনীয়া লাগিছে আহা তোমাক দেখিয়েইতো মই ধৰিব পাৰিছোঁ
তোমাক দেখিয়েই ধৰিব পাৰিছোঁ তুমি কি হৈছা। তোমালোকে কোৱাচোন আৰু কি হৈছে? এয়া ডক্তৰ দেখিয়েই ধৰিব পাৰিছে। এনেকুৱা হ'লে ভাল লাগে ন, যে এটা পোচাকেই কথা কৈ দিয়ে। তেওঁ চিকিৎসক হৈছে, ডাক্তৰ হৈছে, তুমি বেমাৰ ভালকৈ চাবা, ভাল চিকিৎসক হ'বা দেই। তোমাৰ নামটো কি? হিমাংশু দাস। তুমি ভৱিষ্যতে এগৰাকী ডাক্তৰেই হোৱা সঁচাকৈ। আমাক চাব লাগিব, খালি আমাৰ পৰা পইচা নল'বা দেই। অঁ, পইচা নলয়। তেওঁৰ কাৰণে আমি এটা হাত চাপৰি দিলোঁ। কি হৈছা তুমি? মই কইনা হৈছোঁ। অঁ, কইনা হৈছা। কইনা যদি হৈছা, দৰা ক'ত? গধূলি আহিব। এতিয়া দৰাক বিচাৰিলে ক'ত পাব? কোনে ক'ত পাব হয়নে? গধূলিহে আহিব। আৰু তুমি এতিয়া কিবা খালানে নাই? খালা? তোমাক ধুনীয়া লাগিছে কইনাৰ সাজত। তোমাৰ মনটো বেয়া লাগিছে নেকি বিয়া বুলি? ঠিকে আছে, এতিয়া নালাগে, পিছতহে বেয়া লাগিব হয়নে? যোৱা, তোমালোকৰ জীৱন খুব সুখৰ হওক দেই। যোৱা। তুমি কি হৈছা? ৰাধা। অলপ আগতে কৃষ্ণক পাইছিলোঁহে। কৃষ্ণৰ পৰা গৈ এবাৰ আকৌ ৰাধা। সেইয়া কৃষ্ণ। কৃষ্ণ উঠি আহাচোন, ৰাধাৰ লগত থিয় হ'ব এবাৰ। ৰাধাক অকলে দেখিলে বেয়া লাগে, কৃষ্ণক অকলে দেখিলে বেয়া নালাগে, কিন্তু ৰাধাক আকৌ অকলে দেখিলে বেয়া লাগে। গতিকে কৃষ্ণ আৰু ৰাধা দুয়োকে আমি একেলগে থিয় কৰাইছোঁ। আমি তেওঁলোকক এটা হাত চাপৰি দিওঁ, কৃষ্ণ আৰু ৰাধা। ধুনীয়াকৈ সাজিছা দেই, সজাইছে তোমাক। যোৱা। ৰ'বা, কৃষ্ণ আৰু ৰাধাৰ এখন পতাকা দিছোঁ। কৃষ্ণ ৰাধা, তুমি কি হৈছা? কনকলতা। কনকলতা আৰু এগৰাকী আছিলে হয়তো। পতাকাখন ওপৰলৈ উঠাই দিয়া, ওপৰলৈ উঠাই দিয়া। কেইটা ৰং থাকে পতাকাখনত? ৰংবোৰৰ নাম জানা? কি কি ৰং কোৱাচোন? অসমীয়াত কোৱা। কমলা, বগা, হোৱাইট কৈছে, ঠিকেই, শুদ্ধই হৈছে। খালি আমি আৰু অসমীয়াত ক'ব দিছোঁ আৰু দিয়াচোন। সেউজীয়া, হয়। ওপৰে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল আছে। হয়, এটা কবিতা পিছত পঢ়িবলৈ পাবা তোমালোকে ডাঙৰ হ'লে। কনকলতা হিচাপে তোমাক ভাল লাগিছে জানানে? এবাৰ এখন উঠাই দিয়াচোন। আৰু এগৰাকী কনকলতা হৈছিল, দুই কনকলতা একেলগে। জয় হিন্দ কোৱা, চিঞৰি কোৱা, চিঞৰি দিয়া, ডাঙৰকৈ কোৱা। একো নকয় কোনেও তোমালোকক। ইয়ালৈকে কৈছে চোৱা, এইয়া গছেও চিঞৰিছে, গছেও আনকি চিঞৰিছে দেই। যোৱা, হ'ব দিয়া। আহা, তুমি কি হৈছা? নাচনী। নাচনীয়ে কি কৰে জানা? নাচে। তুমি কি নাচি দেখুৱাবা আমাক? তুমি কি নাচি দেখুৱাবা? ঝুমুৰ নাচিবা নেকি? অঁ, নাচা, নাচাচোন। চাহ পাতিছে। অঁ, জানিছে, জানিছে। নাচনী হিচাপে একদম পূৰা শিকাই পঠিয়াইছে দেই। গাবও জানা ন? অভিভাৱক আছে নেকি যিয়ে গাই দিব আৰু নাচিব? অলপ নাচাওঁ আমি।
গানটো লগাই দিলে হয় আমি গালে মানে আপোনালোকৰ লগত অলপ লাজ লাগে বেকুৰা হৈ যায় যে আমি স্কুলত গাওঁ কিন্তু আপোনালোকৰ আগত লাজ লাগি যায় বেকুৰা হয় কাৰণে ঠিক আছে গানটো অকণমান লগাই দিছোঁ নাচি দিয়া নাচিবা দেই এইফালে চাইড আৰু কোনোবা নাচনী আছে নেকি ইয়াতে নাচনী ধুনীয়া এটা হাত চাপৰি দিয়ক দুয়োগৰাকী নাচনীৰ বাবে এওঁ নাচনী নাছিলে কিন্তু নাচিব জানে কাৰণে চাগৈ আহিব আৰু এওঁহে আছিলে আচলতে নাচনী নাচনীয়ে বৰ ধুনীয়াকৈ নাচি দেখুৱালে তুমি কি কৈছা মই আইতা আছো আইতা হৈছে আইতাজনী বৰ মৰম লগা আইতা মোৰ নাম মানিষা বৰ্মন আইতাই কি কৰে বাৰু এবাৰ কৰি দেখুওৱা না ইয়াত থৈ পেলাই তামোল কেনেকৈ ফুটে দেখুৱাই দিয়া এওঁ হাতত খুন্দনা আনিছে তামোল পাণ আনিছে আৰু এতিয়া আইতাসকলে আৰু অলপ সময় খুন্দি দেখুৱাই দিয়া তোমালোকে জানা নাই আইতাসকলে যে তামোল খুন্দি পেলাই খায় কিয় তামোল খুন্দি খায় কোৱাচোন বাৰু কোনে ক'বা আইতাসকলে যে ককাসকলে যে খুন্দি পেলাই তামোল খায় কিয় দাঁত নাই কাৰণে দাঁত নোহোৱা এটা এটাকৈ নসৰি যায় যে এটা বয়সত সেইকাৰণে খুন্দনাৰে পিহি লৈ তাৰপিছত খায় তামোল কিন্তু খাব আইতাৰ কথা মনত পেলাই দিলে আইতাসকল আমাৰ বৰ মৰমৰ ককা আইতা সকলোৰে বৰ মৰমৰ গতিকে আমাক আইতাৰ কথা আৰু মনত পেলাই দিলে ভাল লাগিলে আহা কি কৈছা তুমি মাদাৰ টেৰেছা বাপৰে হয় দেই একদম পোচাকে পৰিচয়ে একদম পূৰা একেবাৰে মাদাৰ টেৰেছাৰ নাম শুনিছা নাই তোমালোকে শুনিছা অঁ শুনিছে বহুতে শুনিছে ছবিখন দেখিছা নহয় এনেকুৱা ধৰণৰ যে পোচাক পিন্ধে ইয়াতে এখন তালৈকে যে থাকে দেখিছা অঁ দেখিছে তাৰমানে ভেৰিয়েশ্যন হৈছে কাৰণ এওঁ দেখি পেলাই ধৰিব পাৰিছে মাদাৰ টেৰেছা হৈছে আৰু হাতত এডাল মণিডাল বগা হোৱাটো এই খ্ৰীষ্টিয়ানসকলে বিভিন্ন লয় আছে ইয়াতে কিন্তু তথাপি এয়া জেছাছ ক্ৰাইষ্টৰ এটা আইডি লৈছে বৰ ভাল লাগিছে দেই তোমাক দেখি তুমি ভৱিষ্যতে মাদাৰ টেৰেছা হ'ব নোৱাৰিলেও মাদাৰ টেৰেছাৰ পদাঙ্ক অনুকৰণ কৰিবা মাদাৰ টেৰেছাৰ কথা তুমি পঢ়িবা দেই তেতিয়া তুমি জানিবা কিয় তুমি মাদাৰ টেৰেছা হৈছা বা হ'বলৈ দিছে ঠিক আছে তুমি কি হৈছা কোৱা তুমি কি হৈছা
শকুন্তলা হৈছা নেকি? অঁ এতিয়া মনত পৰিছে। প্ৰথমতে নিজৰ নামটোৱে ক'লে কি হৈছা বুলি কওঁতে এদিনীয়াকৈ শুনা কথা এটা হ'বৰ কাৰণে অকণ পাহৰি যাবই পাৰোঁ। শকুন্তলা, দুষ্যন্তৰ শকুন্তলা হয়নে? তুমি আগলৈ যোৱাচোন, সকলোৱে তোমাক চাব। অঁ ৰ'বা, গুচি নাযাবা, ৰ'বা 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 ৰ'বা। এই কি থিয় হোৱা? শকুন্তলা খালি চেণ্ডেলযোৰ পিন্ধিব নালাগিছিলে। অন্য সকলো শকুন্তলাৰ নিচিনা হৈছে, খালি আধুনিক শকুন্তলা হৈ চেণ্ডেলযোৰ পিন্ধি আহিলে। ঠিকে আছে, ঠাণ্ডা লাগি যাব পাৰে আকৌ। যোৱা, তুমি কি হৈছা? ৰাম হৈছে। বাপৰে, পোচাকে পৰিচয়ে পুৰা ৰাম একেবাৰে। ৰামৰ হাতত এখন কি? ধনু। জানিছে ধনুকাৰ কেনেকৈ চলাই এবাৰ দেখুৱাই দিয়া আমাক। বা, কাৰডাল আছে নেকি লগত তোমাৰ? ধনুকাৰ আছে দেখোন, হয়। খালি এইবাৰ তুমি মাৰি নিদিবা, কেনেকৈ কৰিব লাগে দেখুৱাইহে দিয়া। এইডাল পিছলৈ দেখি ন, বাছ বঢ়িয়া, খুব ভালকৈ। অঁ আগতে থ'ব লাগে। বৰ ধুনীয়া লাগিছে দেই ৰামক, খুব ধুনীয়াকৈ সজাইছে, একেবাৰে সাইলাখ ৰাম। এটা হাত চাপৰি দিয়ক, হাত চাপৰি তোমালোকেও দিছা, ভাল পাইছোঁ। সাইলাখ ৰাম। তুমি কি হৈছা? জাকৈ হ'বতো নোৱাৰি, জাকৈ হ'লে এইখনেই হ'ব লাগিব, জাকৈ হ'ব নোৱাৰি নহয়। মাছমৰীয়া ছোৱালী হৈছা। মাছমৰীয়া দুজনী। এতিয়া মাছমৰীয়া তোমালোকক অন্য চব ভাল লাগিছে, খালি আগলৈ তোমালোকে যেতিয়া মেনশ্যন কৰিবা অলপ পুৰণি কাপোৰ পিন্ধিব লাগিব ন। কাপোৰবোৰ বৰ বেছি নতুন হৈ থাকিলে ধুনীয়া লাগিছে, সেইকাৰণে আৰু বেছি ধুনীয়া লাগিছে। দুয়োৰে মুখত হাঁহি, কাজল লগোৱা মাছমৰীয়া ছোৱালী, ভাল লাগিছে। নিজক সজাই পৰাই ৰখাটো এটা ডাঙৰ কথা, গতিকে তেওঁলোকে কৰিছে। অলপ আগলৈ যোৱা, তোমালোকৰ মাছ মাৰি দেখুৱাচোন কেনেকৈ মাছ মাৰে। দুয়ো একেলগে অলপ আগলৈ যোৱা, চবে দেখিব তেতিয়া। সকলোৱে দেখাকৈ মাছ মাৰাচোন কেনেকৈ ধৰে, জাকৈৰে কেনেকৈ মাছ মাৰা। অঁ হৈছে হৈছে, অঁ এইয়া বঢ়িয়া, হাত চাপৰি দিম আমি। খুব ধুনীয়াকৈ তেওঁলোকে মাছ মৰা এক্টিংটো কৰিছে। অভিনয় বৰ সুন্দৰ হৈছে। আৰু এবাৰ দেখুৱা, আৰু এবাৰ দেখুৱা। কিছুমানে ধৰিব, আৰু অলপ আগলৈ যোৱা, আগলৈ যোৱা। ধুনীয়াকৈ কৰিছে দেই। বৰ সুন্দৰকৈ মাছ ধৰাৰ অভিনয় কৰিব পাৰিছে দেই। মাছ ধৰাৰ অভিনয় অতি সুন্দৰ হৈছে। যা তোমালোকে তালৈ যোৱা, তালৈ যোৱা। তুমি কি হৈছা? মাটি কঁঠাল হৈছে। অঁ এতিয়া মাটি কঁঠাল খাবহে মন যাব দেখি পেলাই। কোনোবাই তোমাক কৈছে নেকি যে মাটি কঁঠাল খাম এতিয়া? কোৱা নাই ন, ঘৰতে কোৱা নাই। মাটি কঁঠালৰ চকুকেইটা উজ্জ্বল দেখা পাই পেলাইহে কোৱা নাই। আগলৈ যোৱাচোন। মাটি কঁঠাল, মাটি কঁঠাল খাই ভাল পোৱা নে তোমালোকে? তুমি নোপোৱা ন? অঁ মই পাওঁ আকৌ দেই। তোমালোকে নোপোৱা? মাটি কঁঠাল খাব লাগে। তোমাৰ নামটো কি? মাটি কঁঠালৰ নাম, আচল নামটো? নহয়, মাটি কঁঠালৰ নিজৰ নামটো কি? ঘৰত থাকি কৈ পঠিয়াইছে যে যিমানেই নাম নুসুধক কিয় মাটি কঁঠাল বুলি কোৱা হয়ো। মাটি কঁঠালৰ নাম মাটি কঁঠালেইটো সদায় হ'ব, সকলো ঠাইতে সকলো পৰিস্থিতিতে। ঠিক আছে, বৰ ধুনীয়া লাগিছে দেই তোমাক। যোৱা, তুমি কি হৈছা মই জানিছোঁ, কোৱা। মই ফ্ৰীডম ফাইটাৰ নেতাজী সুভাষ চন্দ্ৰ বসু। ফ্ৰীডম ফাইটাৰ নেতাজী
সুভাষ চন্দ্ৰ বসু হৈছে মই এওঁক দেখি পেলাই ক'ব খুজিছিলোঁ যে তুমি আৰ্মি হৈছা নেকি পিছতহে দেখিলোঁ নহয় পোচাকযোৰ অলপ বেলেগ তুমি নেতাজীৰ ছবি দেখিছা নেকি দেখিছা চশমাযোৰ পিন্ধি লোৱাচোন আৰু ভাল লাগিব আগলৈ যোৱা এয়া নেতাজীৰ কথা ক'বলৈ গ'লে এটা কথা মনত পৰে যে তেওঁ সম্পূৰ্ণ নোপোৱা বুলি আমি কিতাপত পঢ়িছোঁ শুনিছোঁ এতিয়া আহি যদি ওলাই আহি নেতাজীয়ে হুইছেল নবজায় হুইছেল নবজায় তেওঁ আৰু বহুত কথাহে কয় বুজিছা তুমি এফালে চোৱা সকলোৱে এটা হাত চাপৰি দিয়ক নেতাজীৰ কাৰণে ঠিক আছে তুমি কি হৈছা ৰাধা এয়া ৰাধা খুব ধুনীয়া সাজ সজ্জাত ৰাধা আহিছে ৰাধাই কাক বিচাৰি ফুৰে বাৰু কৃষ্ণক বিচাৰি ফুৰে বুলি জানিছে আমি এওঁৰ কাৰণে এটা হাত চাপৰি দিওঁ ৰাধাই কৃষ্ণক বিচাৰি ফুৰে তুমিও বিচাৰি যোৱা গৈছোন এইখিনিতে পাবা কৃষ্ণ আছিলে দেই তুমি কি হৈছা কইনা হৈছে কইনা নতুন কাপোৰ পিন্ধিছে আৰু পিন্ধিছা গহনা কাঠলি গোটেই গোসাঁনী খোপাটোহে নাই কইনা খোপাটোহে নাই বাকী সকলো আছে কিমান চুটি চুটি খোপা বান্ধিবলৈও দিগদাৰ আৰু তোমাৰ দৰা ক'ত দৰা ঘৰত আছে দেই ঘৰত আছে দৰাৰ ঘৰ ক'তনো তোমাৰ কইনাৰ নামটো আমি জানি লওঁ কোৱা কইনা তুমি চোৱা একেটা সকলোকে নমস্কাৰ এটা জনাই লাহে লাহে যোৱা কইনা ইমান দৌৰি দৌৰি নাযায় নহয় লাহে লাহে কইনা খোজ বুলি আমি কয় লাহে লাহে যাব লাগে দেই তুমি কি হৈছা গান গোৱা ছোৱালী গায়িকা গান গোৱা ছোৱালীক গায়িকা বুলি কয় গতিকে গায়িকা হৈ আহিলে আৰু কি কৰিব লাগিব আমি জানিছোৱেই বাদ্যযন্ত্ৰ নাই বাবে খুব ভালকৈ গাব নোৱাৰিলে কিন্তু তথাপি তেওঁৰ গহনাৰ এইটো গানেই খুব ভাল হৈছে গায়িকা হ'বৰ কাৰণে তোমাক আমি শুভেচ্ছা জনালোঁ আৰু লগে লগে আমাৰ ক শাখাৰ প্ৰদৰ্শনীমূলক ফেশ্বন প্ৰতিযোগিতা আমি সামৰিছোঁ সকলোৱে অংশগ্ৰহণ কৰাৰ বাবে আমি বৰ ভাল পালোঁ আৰু বৰ ধুনীয়া হৈছে আমি উপভোগ কৰিলোঁ আমি এতিয়া আহিছোঁ খ শাখালৈকে প্ৰাক প্ৰাথমিক শ্ৰেণীৰ খ শাখা তেওঁলোক সাজু হৈছে